হয়, আমাৰ গৰুসুটি আঞ্চলিক ভাগৱত চক্ৰৰ সৌজন্যত আমাৰ এই দুহুকণি মীমাতা শংকৰদেৱ তীৰ্থংকৰ প্ৰাংগণত এইবেলি অখণ্ড ভাগৱত পাঠ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আচলতে আমাৰ এই দুহুকণি মীমাতা শংকৰদেৱ তীৰ্থংকৰটো এই প্ৰতিষ্ঠা কালৰ পৰাই আমি গাঁওবাসী ৰাইজে সকলোৱে মিলি আমাৰ ইয়াত প্ৰায় ৪৫ ঘৰ মানুহৰ এটা হেৰি আছে। গতিকে সেই সকলোখিনি মানুহৰ সহযোগত আৰু গৰুসুটি আঞ্চলিক ভাগৱত চক্ৰৰ যিখিনি মানে আমাৰ গোটেই গৰুসুটি অঞ্চলৰ সামগ্ৰী গোটেই অঞ্চলৰ ৰাইজে মিলি ইয়াত প্ৰতি বছৰে মানে এই আঞ্চলিক ভাগৱতৰ অখণ্ড পাঠ কাৰ্যসূচী পালন কৰা হয়। আচলতে এইবেলি আমি ৰাতিপুৱা আজি প্ৰথম কাৰ্যসূচী হিচাপে বন্তি প্ৰজ্বলন সেইটো কৰা হৈ গ'লে স্বচ্ছ অভিযানো আমাৰ আদৰণি সমিতিৰ জৰিয়তে কৰা হৈছিল আৰু তাৰ পিছতে আমাৰ এতিয়া অখণ্ড ভাগৱত পাঠ অবিৰতভাৱে চলিব আৰু ইয়াৰ আগতে আমাৰ শোভাযাত্ৰা ইতিমধ্যে কাৰণে মানুহখিনি গৈছে। আমাৰ গোটেই বৃহত্তৰ গৰুসুটি অঞ্চলত এই শোভাযাত্ৰা কাৰ্যসূচী কৰা হয় আৰু এতিয়া আমাৰ মানুহখিনি আহি পাব ইয়াতে অলপ আগতে। মানে এই আচলতে মূল কাৰ্যসূচীতে সেইটো যে বৰ্তমান সমাজখনত যিটো বিশৃংখল পৰিস্থিতি, যিবিলাক ঘটনা ঘটিবলৈ গৈ আছে, এই গোটেই ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত আমাৰ এই আঞ্চলিক ৰাইজৰ মানে গোটেই অঞ্চলটোৰে সকলোবিলাক ৰাইজৰে মানে মংগল প্ৰাৰ্থনা কৰা হয় আৰু অঞ্চলটোৰ উত্তৰোত্তৰ সেইটো সেইকাৰণে পালন কৰা হয়। আমাৰ সমাজৰ মানুহবিলাকক অলপ ঈশ্বৰমুখী কৰা, নীতি নৈতিকতাৰ মাজেৰে তেওঁলোকে জীৱন যাপন কৰাৰ সুবিধা দিয়াৰ উদ্দেশ্যে এই গৰুসুটি আঞ্চলিক ভাগৱত চক্ৰৰ অনুষ্ঠানটো 1983 চনৰ 15 ডিচেম্বৰত স্থাপিত হৈছিল। তেতিয়াৰ পৰা একেৰাহে আজিলৈকে অনুষ্ঠানে নিজৰ কাৰ্যসূচীবিলাক পালন কৰি আহিছে। হয়, আমাৰ গৰুসুটি আঞ্চলিক ভাগৱত চক্ৰৰ সৌজন্যত আমাৰ এই দুহুকণি মীমাতা শংকৰদেৱ তীৰ্থংকৰ প্ৰাংগণত এইবেলি অখণ্ড ভাগৱত পাঠ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আচলতে আমাৰ এই দুহুকণি মীমাতা শংকৰদেৱ তীৰ্থংকৰটো এই প্ৰতিষ্ঠা কালৰ পৰাই আমি গাঁওবাসী ৰাইজে সকলোৱে মিলি আমাৰ ইয়াত প্ৰায় ৪৫ ঘৰ মানুহৰ এটা হেৰি আছে। গতিকে সেই সকলোখিনি মানুহৰ সহযোগত আৰু গৰুসুটি আঞ্চলিক ভাগৱত চক্ৰৰ যিখিনি মানে আমাৰ গোটেই গৰুসুটি অঞ্চলৰ সামগ্ৰী গোটেই অঞ্চলৰ ৰাইজে মিলি ইয়াত প্ৰতি বছৰে মানে এই আঞ্চলিক ভাগৱতৰ অখণ্ড পাঠ কাৰ্যসূচী পালন কৰা হয়। আচলতে এইবেলি আমি ৰাতিপুৱা আজি প্ৰথম কাৰ্যসূচী হিচাপে বন্তি প্ৰজ্বলন সেইটো কৰা হৈ গ'লে স্বচ্ছ অভিযানো আমাৰ আদৰণি সমিতিৰ জৰিয়তে কৰা হৈছিল আৰু তাৰ পিছতে আমাৰ এতিয়া অখণ্ড ভাগৱত পাঠ অবিৰতভাৱে চলিব আৰু ইয়াৰ আগতে আমাৰ শোভাযাত্ৰা ইতিমধ্যে কাৰণে মানুহখিনি গৈছে। আমাৰ গোটেই বৃহত্তৰ গৰুসুটি অঞ্চলত এই শোভাযাত্ৰা কাৰ্যসূচী কৰা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।